নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আজি মই নতুনকৈ এটা সেট লৈ আহিছোঁ এটো কাশ্মীৰী কেঁচাপাত সেট হয় এইখন চাদৰ আপোনালোকে চাওক আপোনালোকে ধুনীয়াকৈ চাব এটো হ্যান্ড এমব্ৰইডাৰী হয় কেঁচাপাতৰ চাদৰ ইয়া মই মেখেলা আৰু ব্লাউজটো দেখাইছোঁ এইখন মেখেলা হ'ব ব্লাউজটোত আপোনাৰ গোটেই বডিতে সৰু সৰু কাম থাকিব ব্লাউজটো আপোনাক দেখাইছোঁ এইটো ব্লাউজ হ'ব গোটেই বডিতে সৰু সৰু কাম থাকিব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আমাৰ স্ক্ৰিনত আহি থকা নাম্বাৰটোত আপোনালোকে হোৱাটসঅ্যাপ কৰি সুধিব পাৰে এটা কালাৰ আছিল মই বেছি ডাঙৰ কৰা নাই দীঘলীয়া কৰা নাই ভিডিওটো আৰু এইটো কেঁচাপাতে হয় কাশ্মীৰী কেঁচাপাত এইটো সিলভাৰ কালাৰ হয় গ্ৰে কালাৰত এইখন মেখেলা হ'ব ইয়াৰ মই ব্লাউজটো দেখুৱাইছোঁ এইখন ব্লাউজ আৰু আমাৰ দোকানৰ এড্ৰেছটো মই আপোনালোকক জনাই আছোঁ এইটো আমাৰ ব্লাউজ এইটো ভালদৰে মই দেখুৱাই দিছোঁ আৰু একবাৰ চাই লওক খুব ধুনীয়া হৈছে সেটটো আমাৰ দোকানৰ এড্ৰেছ হ'ল এইটো ভুটান বাছ ষ্টেণ্ড ৰঙিয়াত এইটো ভুটান বাছ ষ্টেণ্ড আৰু জ্যোতি ফাৰ্মাসীৰ অপজিট সাইডত দোকানখন আছে ফাৰ্ষ্ট ফ্লোৰত এনেকৈ আপোনাৰ ষ্টিলৰ গিল লগা আছে তালৈকে আহিব আপোনালোকে দোকানত ভিজিট কৰিলে প্ৰাইচবিলাক গম পাব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব নাপাহৰিব আগৰ ফালে আমাৰ স্ক্ৰিনত নাম্বাৰটো আহি আছে সেইটো কন্টাক্ট কৰিব পাৰে সেইখনলৈকে চাব